ব্যৱসায়টো আপোনালোকৰ আগৰ পৰা চলি আছে আৰু 100-200 বছৰ পিছলৈকে এই ব্যৱসায়টো কেতিয়াও মাৰ নাযায়। এই ফালৰ পৰা আপোনালোকৰ সাবসিডি লোন হৈ যাব। ব্যৱসায় কৰিব হলে আপুনি কোনো চিন্তা কৰিব নালাগে। আপুনি ব্যৱসায় কৰিব হলে অসম চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ 25% ডাইৰেক্ট সাবসিডি দি আছে। হল নৰ্থ ইষ্টত আমি পৌঁছাই দিম, ট্ৰান্সপোৰ্ট কৰোৱাই দিম। যিসকলে এনেকুৱা ধৰণৰ এটা ধূপকাঠি ব্যৱসায় বা আগৰবাতি ব্যৱসায় এটা কৰিব তেতিয়াহলে ইএমআই ফেচিলিটি পাই যাব আৰু যিসকলে চলাব নাজানে তেখেতসকলক ঘৰত গৈ টেকনিচিয়ানে শিকাই থৈ আহিব। নমস্কাৰ, আজি আপোনালোকৰ এটা ব্যতিক্ৰমী ভিডিঅ' লৈছো, এটা ধামাকা ভিডিঅ' লৈছো, যিটো আপোনালোকৰ ভিডিঅ' চোৱাৰ পিছত আপুনি মাহেকত বহুতখিনি টকা উপাৰ্জন কৰিব পাৰিব। যিটো ব্যৱসায় বিষয়ে ক'ব গৈ আহিছো, এই ব্যৱসায়টো আপোনালোকৰ আগৰ পৰা চলি আছে আৰু 100-200 বছৰ পিছলৈকে এই ব্যৱসায়টো কেতিয়াও মাৰ নাযায়। এই ব্যৱসায়টো হৈছে আপোনালোকৰ ধূপকাঠি ব্যৱসায়। এই ধূপকাঠি ব্যৱসায়টো এতিয়াও চলি আছে, আপোনালোকৰ বছৰ বছৰ ধৰি পিছলৈ চলি যাব। আৰু যিহেতু আপোনালোকৰ মেচিন এটা ল'লে ইএমআইত পাই নাপায়, গোটেইখিনি আপোনালোকৰ জানিব চেষ্টা কৰিম। এগৰাকী মেম আছে, মাই কামাখ্যা মেচিন। নমস্কাৰ। নমস্কাৰ। ভাল নামটো এবাৰ ভিউৱাৰ্ছ মোৰ নাম ৱাহিদা বেগম। ওকে, আপোনাৰ লোকেশ্যন ক'ৰ? লোকেশ্যনটো হৈছে আমাৰ পশ্চিম বৰাগাঁও বিজ্ঞান পথ, নিয়াৰ বাই প্ৰাগজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুল। ওকে, আজি যেটো আপোনালোকৰ ধূপকাঠি ব্যৱসায় বিষয়ে ক'ব গৈ আছে, ইয়াত প্ৰডাকশন কেনেকুৱা কি আছে? ইয়াত প্ৰডাকশন মই আপোনাক কৈছো, এইটো কয় আমাৰ ধূপবাতি আৰু এইটো কয় আমাৰ আগৰবাতি। দুটাৰ ডিফাৰেন্সটো হৈছে এইটো যে এইটো উইদাউট বেম্বু ষ্টিক হয়। যোনটো অকল প্ৰিমিক্স পাউডাৰেৰে বনোৱা হয়, আৰু এইটো প্ৰিমিক্স পাউডাৰ প্লাছ বেম্বু ষ্টিক ব্যৱহাৰ কৰা হয় আগৰবাতি। হয়, ইয়াত আপোনাক দুইটা আপোনালোকে ৰেডি হৈ গৈছে। দুটা সেম মেচিন। আপোনালোকে এটা বেম্বু আপোনালোকৰ ইউজ নকৰাকে পাৰিব আৰু এটা ইউজ কৰিব লাগিব। হয়, ইউজ কৰিব লাগিব। চাওক, আপোনালোকৰ যিটো আপোনাৰ গুড়া হয়, সেই গুড়াটো আপোনালোকৰ এই মেচিনটোত আপোনালোকৰ মিক্সিং কৰা হয়। তাৰপিছত আহি এই মেচিনটোত আপোনালোকৰ গোটেইখিনি আপোনালোকৰ আগৰবাতিটো গোটেইটো বনোৱা হ'ব। আগৰবাতি দুটা ভাগ থাকে, এটা থাকে মেনুৱেল, এটা থাকে ফুলি অট'মেটিক। আপোনাৰ মেনুৱেলটোত তুমি বনাব পাৰিবা 8 ঘণ্টাত 100 কেজি, আৰু ফুলি অট'মেটিকত তুমি 150 কেজি বনাব পাৰিবা। ফুলি অট'মেটিক 150 কেজি, আৰু অট'মেটিকটো কিমান ক'লা? 100 কেজি। 100 কেজি ঘণ্টা সিস্টেম নে? ঘণ্টা নহয়, 8 ঘণ্টাত তুমি বনাবা 100 কেজি মানে মেনুৱেলটোত, আৰু যোনটো ফুলি অট'মেটিক সেইটো তুমি বনাবা 150 কেজি 8 ঘণ্টাত। যদি আপোনালোকৰ সব মেনুৱেল যিটো আছে আপোনালোকৰ 8 ঘণ্টাত আপুনি 100 কেজি বনাব পাৰিব। যদি আপোনালোকৰ ফুলি অট'মেটিকটো কথা কওঁ, আপুনি 8 ঘণ্টাত 150 কেজি পৰ্যন্ত এই মেচিনটোৰ পৰা আপুনি প্ৰডাকশন উলিয়াব পাৰিব। যদি ইএমআই কথা কওঁ, ইএমআই আছে নে নাই? ইএমআই আছে। আপোনালোকে যেতিয়া আমাৰ অফিস ভিজিট কৰিব, আপোনালোকে যদি ইএমআই কৰিব বিচাৰে আমি বেংক কোটেশন ৰেডি কৰি দিম। বেংক কোটেশন আপোনালোকে ৰেডি কৰি দিও, বাকিখিনি কাস্টমাৰে কৰি ল'ব। বাকিখিনি কাস্টমাৰে নিজৰ নিয়াৰবাই ব্ৰাঞ্চত এপ্লাই কৰি ল'লে হ'ল। আৰু যোনটো 25% আমাৰ ডাউন পেমেন্ট দিব, এটো পিএমইজি ফালৰ পৰা আপোনালোকৰ সাবসিডি লোন হৈ যাব। সরকার ফালৰ পৰা এক সাবসিডি 25%। আপুনি সরকার ফালৰ পৰা ব্যৱসায় কৰিব হলে আপুনি কোনো চিন্তা কৰিব নালাগে। আপুনি ব্যৱসায় কৰিব হলে অসম সরকাৰৰ ফালৰ পৰা আপোনালোকৰ 25% ডাইৰেক্ট সাবসিডি দি আছে। যেহেতু আপোনালোকৰ ডেলিভাৰী সিস্টেম চাক, আপোনাৰ আমাৰ ভিডিও চাওক, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ফোন, আপাৰ আসাম, লোৱাৰ আসাম, মিডল আসাম সকলোৰ পৰা ফোন আহিব পাৰে। আপোনালোকৰ ডেলিভাৰী সিস্টেমটো কেনেকুৱা কি জানিব? ডেলিভাৰী সিস্টেম আমি হল নৰ্থ ইষ্টত আমি পৌঁছাই দিম, ট্ৰান্সপোৰ্ট কৰোৱাই দিম। যদি ট্ৰান্সপোৰ্ট কৰাই দিব, কিন্তু এবাৰটো ভিজিট কৰিব লাগিব অফিস। যেহেতু আপোনালোকে এটা মেচিন ল'ব, নিজে চাই যোৱাটো ভাল হয়। এটা আপোনালোকৰ যেতিয়া এটা মেচিন ল'ব, ইমান টকা ইনভেস্ট যেতিয়া আপুনি কৰিব, সেই টকাখিনি আপোনালোকৰ এবাৰ নিজে ভিজিট কৰি চাই ল'ব। এবাৰ ভিজিট কৰিলে আপোনালোকৰ মেচিনটো কেনেকুৱা কি কৰা হয় আপোনালোকক গোটেই সিস্টেমটো জনাই দিব। আগৰবাতি মেচিনটোত আপোনাৰ কি হয়, বেছি মেটেৰিয়েল একো নালাগে। ইয়াত আপোনাৰ প্ৰিমিক্স পাউডাৰ লাগে আৰু বেম্বু ষ্টিক লাগে। ঠিক আছে, প্ৰিমিক্স পাউডাৰ আপোনাৰ 25% ইউজ হ'ব, আৰু বেম্বু ষ্টিক হ'ব 175%। 125, আৰু যদি আপোনাৰ যদি বেম্বু ষ্টিক আপুনি ব্যৱহাৰ কৰে 1 কেজিত আপোনাৰ পৰে আপোনাৰ 100 টকা, আৰু প্ৰিমিক্স পাউডাৰ আপোনাৰ 1 কেজি পৰে 25 টকা। গতিকে 125 টকাত আপুনি 4000 বেম্বু মানে আগৰবাতি উলিয়াব পাৰিব। যোনটো 9 ইঞ্চি হয়, 9 ইঞ্চি উলিয়াব পাৰিব আপুনি 3800, আৰু যোনটো 8 ইঞ্চি উলাব সেইটো 4000 উলাব। সো এটা কথা কওঁ, এক্সাম্পল হিচাপে যদি 10 টকা পেকেটটো আপোনালোকৰ থাকে, আপুনি যদি 4000 প্ৰডাকশন কৰে তেন্তে আপোনালোকৰ মাত্ৰ 125 টকা। আপুনি যদি দিনে যদি 4000 আপুনি উলিয়াই, তেনেহলে মই আপোনাক ক'ব পাৰো মাহত আপুনি 33 পৰা 35000 টকা আপোনাৰ প্ৰফিট হ'ব। 33 পৰা 35000 টকা ডাইৰেক্ট প্ৰফিট, মানে যিখিনি মেকিং চাৰ্জটো সেইটো এক্সট্ৰা। মেকিং চাৰ্জটো এক্সট্ৰা। আপোনাৰ প্ৰফিটটো কৈছো মই 4000 আপোনালোকৰ মাত্ৰ 125 টকা। কিন্তু আপোনালোকে যদি ধূপকাঠি যদি ব্যৱসায় কৰে, আপুনি এই পেকেটটো মাত্ৰ 10 টকাতে আপুনি কৰিব। 10 টকা যদি বেচে তেতিয়াহলে আপুনি কিমান টকা লাভ কৰিছে? সব 4000 প্ৰডাকশন আপুনি যেটো কৰি আছে। গ্যাৰান্টি ওয়াৰেন্টি কেনেকুৱা? গ্যাৰান্টি ওয়াৰেন্টি আপোনাৰ 1 বছৰৰ থাকিব ওয়াৰেন্টি, আৰু 5 বছৰৰ ফ্ৰী সাৰ্ভিসিং। 1 বছৰ ওয়াৰেন্টি আৰু 5 বছৰ ডাইৰেক্ট ফ্ৰী সাৰ্ভিস থাকিব। সব এৰখিনি এটা কথা কৰো, সব এটা মানে কি, যদি মেচিনটা লৈছে কাস্টমাৰজনে ফাৰ্ষ্টত চলাব নাজানে হয়, তেতিয়া তেখেতসকলে আপোনালোকে কেনেকৈ কি প্ৰভাইড কৰি? আমি টেকনিশিয়ান প্ৰভাইড কৰিম। আপোনালোকে আমাৰ যেতিয়া মেচিন পাৰচেজ কৰিব, আমি টেকনিশিয়ান আপোনালোকৰ এড্ৰেছত পঠিয়াই দিম। আপোনালোকক প্ৰপাৰ ট্ৰেইনিং দিয়া হ'ব। প্ৰপাৰ ডাইৰেক্ট ট্ৰেইনিং দিয়া হ'ব। ইয়াত আহি ট্ৰেইনিং ল'ব পাৰিব না? আপুনি ইয়াতো আপুনি ডেমো চাই যাব পাৰে, আৰু যদি নহয় যে আমাক ঘৰত গৈ পেলাই আমাক শিকাই দিব লাগে, তেনেকৈ হৈ যাব। আপুনি যদি কোনোবা চলাব নাজানে তেতিয়াহ'লে আপুনি ইয়াত আহিও আপোনালোকে শিকি যাব পাৰিব, নাইবা টেকনিচিয়ান আপোনালোকৰ তাৰ ঘৰত যাব, আপোনালোকৰ ঘৰত গৈ শিকাই থৈ আহিব। যদি আমাৰ ভিডিঅ' চাই আহে, ডিছকাউণ্ট কিবা ৰাখিব না? এনেতো আমাৰ 10 to 15% চলি আছে। আপোনালোকে এওঁলোকৰ ভিডিঅ' চাই আহি যদি আমাক স্ক্ৰীনশ্বট দেখায়, আমি 20% কৰি দিম। 10 to 15% ডিছকাউণ্ট চলি আছে যদিহে আমাৰ ভিডিঅ' চাই আহে,
ডাইৰেক্ট স্ক্ৰীনশ্বট লৈ আহিব, নহ'লে ফোন কৰি নামটো কৈ দিলে হ'ল, ডাইৰেক্ট 20% ডিছকাউণ্ট আপোনালোকক কৰি দিব। যিসকলে এনেকুৱা ধৰণৰ এটা ধূপকাঠি ব্যৱসায় বা আগৰবাতি ব্যৱসায় এটা কৰিব, তেতিয়াহ'লে মা কামাখ্যা বেছি এতিয়াই যোগাযোগ কৰক। যোগাযোগ কৰিলে আপোনালোকৰ 25% ছাবচিডি অসম চৰকাৰৰ ফালৰ পৰাটো আছে। তাৰ লগতে আপোনালোকৰ EMI ফেচিলিটি পাই যাব, আৰু যিসকলে চলাব নাজানে তেখেতসকলক ঘৰত গৈ টেকনিচিয়ানে শিকাই থৈ আহিব। যদিহে আপোনালোকে ঘৰৰ পৰা যদি ইয়াত আহিব পাৰে, তেতিয়াহ'লে ডাইৰেক্ট ডেমো কৰি ইয়াত আপোনালোকে চাই কৰি লৈ যাব পাৰিব। তো অলমষ্ট আপোনালোকে গোটেইখিনি দেখাইছোৱে। যদিহে ভিডিঅ'টো আপোনালোকে যদি ভাল পাইছে, যদি আপুনি ব্যৱসায়টো কৰিব বিচাৰে, যদি আপোনাৰ লগৰ যদি ব্যৱসায়টো কৰিব বিচাৰে, তেতিয়াহ'লে এই ভিডিঅ'টো তেখেতক শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।